যাবৰ কাৰণে ৰেডি হৈছোঁ পুৰা এয়া যাওঁ বেগ চেগ লৈ এতিয়া যাওঁ আৰু পাপাক গোখানিটো কেতিয়াবাই ৰেডি হৈছে মই ৰেডি হ'লোঁ এতিয়া গাড়ীখন অহালে অপেক্ষা এতিয়া যাব লাগে আৰু চাইড দি আছোঁ মই কলেজা বাচন্তিখন ইয়াত থাকিব এতিয়া বেয়াই লাগে এৰি যাবলৈ ইয়াৰ দায়িত্ব আছে বাৰু বেলেগক দি কৈছোঁ আৰু বাকী এয়া গাড়ীখন আহি পালে আৰু সেয়া পেকিংখিনি দিছে বহুত বেছি ল'ব পৰা নাই আৰু বস্তু এনেকৈ লৈছোঁ এতিয়া যাওঁ দেই পুৰা বস্তু মানে খোজা আৰম্ভ হৈছে আজিকালি অলপ দুষ্ট হৈছে দাই বস্তু লগা হৈছে আৰু আমি পালোহি কিন্তু আজি মানে আমি যেহেতু পাছিঘাট হৈ যাম গতিকে গাড়ী চেঞ্জ কৰিবলগীয়া হ'ল পাছিঘাটৰখিনি পাছিঘাটলৈকে লৈ যাব আৰু এয়া গোখানি জেদ কৰি মানে এইটো বস্তু ল'লেয়ে তো এতিয়া সেয়া যাম আৰু লাহেকৈ এতিয়া বাজিব মানে কেইটা বাজিল এতিয়া 11:30 নহয় 11টা বাজিল তাকেই চিন্তা হৈছে যাই পাম নে নাপাম 3:30 আছে ফ্লাইট তো যাই থাকিম আৰু দেই এতিয়া সেয়া পাই গ'লোঁ আমি পাছিঘাট এয়াৰপৰ্ট আৰু নামিলোঁ কিন্তু মোৰ আধা বাটত আকৌ বমিটো হৈয়ে গ'ল এয়া কলেজা সেইফালে বেগ নমাই আছে আৰু এয়াৰপৰ্ট আহি পালোঁ এয়া পুৰা ৰ'দ গৰম লাগিছে এইবাৰ এতিয়া কিবা এটা খাই ল'ব লাগিব ৰাতিপুৱাৰ পৰা মানে কেৱল পানী খাই আহিছিলোঁ সেই পানীখিনিয়ে উলিয়াই দিলোঁ মই অৱশেষত এয়া ক'ত যাবা তুমি মোতকৈ কলেজাই মানে ভাল হৈ থাকে হে অঁ দেউতাৰ ঘৰত যাবা তুমি আৰু এয়া পাছিঘাটৰ এয়াৰপৰ্টত এণ্ট্ৰি মাৰিলোঁ আৰু গোখানি মোৰ প্ৰথম মানে ফ্লাইট জাৰ্ণি তো মনটো মানে ভাল লাগি আছে আৰু কিবা এটা এক্সাইটেড হৈ আছোঁ পুৰা ভাল লাগি আছে আৰু যিকোনো কামতে মানে প্ৰথম হ'লে কিবা এটা ভাল লাগে হয়নে তো যিহেতু ফাৰ্ষ্ট ফ্লাইট বহুত বেছি ভাল লাগিছে ফাইনেলি মোৰ হাতত আহি গ'ল বৰ্ডিং পাছ আৰু কিবা এটা ভাল লাগিছে আৰু এনেকৈ মানে প্ৰথম যাম যিহেতু বাকী মানুহজনেতো আগত গৈছে গোখানি আৰু মোৰ প্ৰথম হ'বহে এইবাৰ এতিয়া কিবা এটা খাই লওঁ কিন্তু ভাত নাই ভাতহে খাবলৈ মন গৈছিলে সেয়েহে এয়া মেগীটোতো আৰু প্ৰিয়ই তো গৰম মেগী লৈ আহিলে আৰু ইমান মানে টেষ্টি আছিলে মেগীখিনি সঁচাই কৈছোঁ ছোৱালীও পূৰা খাইছে তাইতো ভালেই পায় তাৰপিছতে ধুনীয়াকৈ খাই চাই আৰু অলপ দেৰিকৈ যাব হ'ব এতিয়া খাই লওঁ দেই আৰু খাই লৈ ধুনীয়াকৈ 15 মিনিটমান পাছত এয়া আমাৰ অপেক্ষাৰ অন্ত পৰিল মানে ফ্লাইট আহি পালে আৰু অলপ প্ৰায় 15 মিনিট পাছত আৰু ধুনীয়াকৈ যাব পাৰিম গতিকে এতিয়া যাই আছোঁ ওচৰলৈকে মানে ওচৰত যাই পোৱা নাই যে কিবা এটা ভয় আৰু লগত ভালো লাগি আছে মানে তেনেকুৱা অনুভৱ হৈ আছে এতিয়া আৰু ফাইনেলি এয়া ভিতৰত সোমালোঁ কিবা এটা মানে নতুন ফিল হৈছে আৰু কিন্তু ভিতৰত সোমাই যে চাওঁ বাছৰ ভিতৰত নিচিনাহে লাগিলে তো যিখিনি ফিল হৈছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দেই চল গয়া বাই বাই আগৰ পৰা ঘূৰাই আনিব এই আগৰ পৰা ঘূৰাই আনিব একবাৰ পাংখা খুলি দিয়ে
আৰু নামি উঠি এয়া এইখন কিবা বাছন হয় দেখোন, কিবা বেলেগ টাইপৰ গাড়ী, বাছৰ নিচিনাই, নামটোও নাচালোঁ। তো তাতেই উঠাই দিলে, উঠিলোঁ লাগেজ ল'বৰ কাৰণে, তালৈকে লৈ যাব এতিয়া, যিহেতু ইয়াৰ পৰা অলপ দূৰ হ'ব, গতিকে যাওঁ দেই। আমি পাই গ'লোঁ। এতিয়া বেগটো ৰখি আছোঁ ইয়াতে। পালে আৰু যাম। আমার बैग नहीं है। কোনটো আমার स्टिकर मसिलो स्टिकर तो करो लगे ফাইনেলি পাই গ'লোঁ হোটেল, আৰু এতিয়াহে শান্তি। পাপাক আৰু ছোৱালী গ'ল বাহিৰত। এতিয়া অকণমান হাত মুখকেইটা ধুই লওঁ, তেতিয়াহে ভাল লাগিব। বহুত বেছি মানে জাৰ্ণি কৰিলে মোৰ এনেকুৱা অৱস্থা, একদম কথা ক'বলৈ নোৱাৰা হৈ যাওঁ। তো তথাপিও মানে ভিডিঅ' কৰাৰ জজ এটা আছে ন, সেইকাৰণে ভিডিঅ'খিনি কৰি আছোঁ। একদম ফ্লাইটত ইমান বেছি মানে উঠাৰ ইচ্ছা আছিলে। আজি উঠি একদম উঠা আৰু নামাৰ সময়ত মানে কিবা লাগি গৈছে, মূৰ চুৰ ঘূৰাই গৈছে। তাতে বমি কৰোঁ ন, আহোঁতে গাড়ীত আহিলোঁ ইমানখিনি, তাৰপিছতে বমি হৈ গ'ল। হৈ আকৌ মানে ভাত খোৱা নাই দিনটো, কিবা লাগিছে। এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ দেই আপোনালোকক আকৌ। এয়া কি ক'লি যা? ভোক লাগি আছে গোঁসানীজনী। গোটেই দিনটো লঘনে আছোঁ আমি আজি। লঘনে মানে কি হয়, বমি হয় মোৰ, তাৰপিছতে গোঁসানীকো যি খুৱাব নোৱাৰি তেনেকৈ বাহিৰত। তো তথাপি মেগী খালে তাই, অলপ বেছি খুৱাব নোৱাৰিলোঁ, জলকীয়া মানে বেছিকৈ দিলে যে, জ্বলা হৈছে বেছি। তো সেইকাৰণে। আৰু এতিয়া পাপাকে গৈছে ভাত আনিবলৈ, আৰু আমিও ধুনীয়াকৈ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। কিন্তু কাপোৰ কি হ'ল, গৰম পাইছে, তাইও গৰম পাইছে, গৰম আছে অলপ, মানে ঠাণ্ডা নাই আৰু গৰমো নাই, ধুনীয়া। ভোক লাগি আছে গৈ নিয়ে, ৰ'বা আনি দিব ৰ'বা পাপাই দেই। তাই এতিয়া হাত দীঘল চলা নিপিন্ধা আছে, যেনে তেনে পিন্ধাব লাগিব ৰাতি, নহ'লে ৰাতি ঠাণ্ডা লাগিব। देखो क्या क्या ले आया मैं খাই বিছনা থাকে। তুমি হাত দীঘল চলা পিন্ধিব লাগে আৰু কলি যা, ঠাণ্ডা লাগব। ফাইনেলি এয়া আহি গ'ল আমাৰ খানা, আৰু ইয়াতে কি কিবা দিছে চাওঁ ৰ'বা। আৰু এক্সট্ৰা ভাত, এয়া চালাড, জলকীয়া, পিঁয়াজ চব দিছে। তাৰপিছত এয়া ভাত, চব্জি, ভাজি, দাইল, ইফালে খাৰ, ইফালে মাংস আছে, পাপৰ, এয়াই। বাকী ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পালে। আকৌ নতুন নতুন ভিডিঅ' আহি আছে, গতিকে সকলোৱে ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিছোঁ। এইবাৰ অহাকাইলৈ যিহেতু খ্ৰীষ্টমাছ, গতিকে অহাকাইলৈ ক'ত যাওঁ কি কৰোঁ সেয়াও আপোনালোকক দেখাম নিশ্চয় নেক্সট ভিডিঅ'ত। চাই থাকিব। আজিলৈ আহিছোঁ, বাই বাই। বাই বাই কলিজা।